এইটো হ'ল মোৰ ঘৰৰ পৰা শেষৰটো মিনি ব্লগ, মানে শেষৰটো মিনি ব্লগ নহয় আৰু মই যাই থাকিম কিন্তু ঘৰত নাথাকো আৰু কিহৰ কাৰণে ক'ত আছো মই চব লং ভিডিঅ'ত কৈ থৈ দিছো, আপোনালোকে যাই লং ভিডিঅ'টো চাব। আমাৰ গাড়ীত সামগ্ৰীবোৰ উঠোৱা হ'ল, মানে আমাৰ বেডিং পত্ৰবিলাক, আৰু আমি ৰাওনা হ'লো আমি য'ত থাকিম তালৈকে। আৰু লগত আহিছে মাদাৰ ফাদাৰ হ'ল ড্ৰাইভাৰ হিচাপত আহিছে আৰু মাদাৰ আহিছে লগত। আৰু মই পিছত বহি লৈছোঁ পাছত, কাৰণটো হ'ল মই এখন টেবুল কিনিছিলোঁ, টেবুলখন মানে আধা বাটত গাড়ী ঠেচকাত পৰি কিনে অলপ বেয়া হৈ গৈছে, সেইকাৰণে মোৰ বহুত বেছি বেয়া লাগছে। সেইটো কাৰণে মই টেবুলখন কণ্ট্ৰল কৰিব কাৰণে মই পিছফালে বহি লৈছোঁ। আৰু কামত ল'ৰা ছোৱালী সৰু ডাঙৰ একো চিন নাই, মোৰ বিশেষকৈ একো লাজ নাই আৰু গাইছ। আৰু পিছত ইহঁতক মই জালুকবাৰীত ইয়াতে উঠাই লৈছোঁ, মই কৈছোঁ অকলে মোৰ ভাল লগা নাই, তহঁতো উঠিয়া। আৰু ইহঁতৰ লাজ, তাৰ পাছত আৰু কিবা কিবি কৰি কিনে ইহঁতক লৈ আহিছোঁ। আৰু গাড়ীখন যে দেখালোঁ, গাড়ীখনৰ মানুহজনে ইমানকৈ মানে হাই দি আছিল। আৰু তাৰ পাছত আমাৰ ৰুমটো ঠিক ঠাক কৰি আমি চাহ তাহ খাৱাত লাগি গ'লোঁ। বাকী চব বাদ ভিডিঅ'টো যদি ভাল পালে লাগে